নমস্কাৰ গাইজ বতৰো ডাৱৰীয়া ঠাণ্ডাও অকণমান পৰিছে তাকে আজি আপোনালোকৰ মাজলৈ এটা মোৰ ফালৰ পৰা মই যিজন শিল্পী ভাল পাওঁ মোৰ প্ৰিয় শিল্পী মই সেই প্ৰিয় শিল্পীজনৰ এটামান গীত গাবলৈ মই চেষ্টা কৰিছোঁ আৰু মোৰ লগত আছে মোৰ সহকাৰী বন্ধু বিমল বৰা তেওঁ আছে গতিকে মই গীতটো আৰম্ভ কৰোঁ মই যিজন ভাল পাওঁ নহয় জানো মই তেওঁ গীতটো গাম বাৰু এতিয়া আছে অকণমান কিবা কিবি বজাই দিবি হা বহুত দিন গোৱা নাইতো তথাপিও গৈ আছে মৰমী মৰমী প্ৰিয়া মৰমেৰে মন মোহিলা কি যে মোহনীয়া কি যে অপৰূপা আপোন তুমি বহু জনমৰ তুমি মোৰ হৃদয়ৰ আৰে আৰে চিৰদিন থাকিমে মাথো তোমাৰ বাবে মাথো তোমাৰ বাবে মৰমী মৰমী প্ৰিয়া ঠিক আছে গাইজ আপোনালোকে গানটো শুনিলে এই যে মই গীতটো গালোঁ এইজন কোন শিল্পীয়ে গাইছিলে জানা নাই অদিত নাৰায়ণ ঠিক ৰাইট এনচাৰ আৰু কোনখন চিনেমা হৈছিলে এই গানটো এইটো 1995 হ'ব লাগে ইমান চনৰ হ'ব নহয় জানো এতিয়া তেওঁৰ বিষয়ে আমি এটা আলোচনা কৰিব লাগে তুমি জানা নাই নাজানো উদিত নাৰায়ণ ফিল্ম মানে বলিউডত প্ৰথম কোনটো গীত গাইছিলে সেইটো জানা নাই নাজানা প্ৰথম বলিউডত তেওঁ গীত গাইছিলে 1920 বুলি এখন চিনেমা 1980 চনৰ কথা দেই তেতিয়া সেইখনত আছিলে মিথুন চক্ৰৱৰ্তী আৰু উদিত নাৰায়ণে প্ৰথম হিন্দী কথাছবিত তেওঁ প্ৰথমটো গীত গাইছিলে কিন্তু তেওঁ অকলে গোৱা নাছিলে তেওঁৰ লগত গাইছিলে মহম্মদ ৰফি এইটো আছিলে গানটো মই আপোনালোকক অকণমান স্ক্ৰীণত দেখাম বাৰু তু মিলে এই বুলি গাই চৰি দে তু মিলে নহয় মিল গয়া বুলি গাইছিলে এতিয়া তেওঁ যেতিয়া সেইটো গীত গালে তেওঁ সিমান পাৰ নামাৰিলে মানে হিট নহ'ল তাৰপাছত তেওঁ হিন্দী জগতত গোৱা নাই তাৰপিছত 1988 চনত তেওঁ আকৌ এজন বেলেগ গীতিকাৰে তেওঁক ল'লে আৰু তেওঁ সেই গীতটো গাইছিলে মই সেই গীতটো অকণমান গুণগুণাই দিম হা পাপা কেহতি হে এইটো আছিলে এইটো চিনেমা গান আছিল জানা নাই কয়ামত সে কয়ামত তক এখন 1988 চনত ৰিলিজ দিছিলে আৰু তেওঁ উদিত নাৰায়ণে এইটো গান তেওঁ অকলে গাইছিলে আৰু এইটো গান গোৱাৰ পৰাই তেওঁ হিট হ'ল আৰু তেতিয়াৰ পৰাই সি চিনেমা জগতত গাইছিলে তেওঁৰ বিষয়ে সিমানখিনি আমি ভাঙি পাতি নক'লেও আপোনালোকে ইউটিউবত বা মানে গুগলত চাৰ্চ কৰি আপোনালোকে গম পাবই তথাপিও মই তাৰ বিষয়ে মই নিজে ভাল পাওঁ কাৰণে শিল্পীজন ভাল পাওঁ কাৰণে মই তেওঁ দুফাকি গীত গালোঁ আৰু ভালো পাওঁ সেয়েহে মানে তেওঁ গীত গাই মই ভাল পাওঁ আৰু তেওঁ গীতৰ মাজেৰে মই সদায় গাবলৈ চেষ্টা কৰি থাকোঁ আৰু গাই থাকিম আপোনালোকে বাৰু আমাৰ এই অনুষ্ঠানটি কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব আৰু এটা লাইক দিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এতিয়ালৈ যদি প্ৰফাইলটো যদি ফ'ল' কৰা নাই তেতিয়া ফ'ল' কৰিব ঠিক আছে থেংক ইউ